আমাৰ গাঁৱৰ বিভাগে সাংস্কৃতিক বিভাগ আমি ধন্যবাদ জনাইছোঁ। আমাৰ বাহনী ঘৰ স্থিত তেওঁলে প্ৰতিচ্ছবি তেওঁৰ পদচৰণত মন্ত্ৰী পদৰ কাৰণে আমাৰ গাঁৱৰ নিবাসী মেধি শ্ৰীযুত মেধিদেৱক তেখেতৰো আমাৰ মন্ত্ৰী পদৰ কাৰণে মই জনাইছোঁ। বৰ্তমান কৰা ফলপ্ৰসূত আমাৰ অতি স্নেহৰ মৰমৰ চৰকাৰী শিল্পী জুবিন গাৰ্গৰ আজি আমাৰ প্ৰথম আৰ্য স্বাস্থ্যৰ দিনত আমি সমবেত হৈ 13 চনত আমি বন্দী আৰু শ্ৰদ্ধা জনোৱাৰ লগতেই আজি দিনটোৰ কাৰ্যসূচীৰে আমি মাংগলিক ধ্বনিৰে নাম প্ৰসংগ কৰাৰ চিন্তা কৰিছোঁ। আমি এই ক্ষেত্ৰতেই দুষাৰ বক্তব্য ৰাখিবৰ বাবে মই মুৰলীধৰ দাসক অনুৰোধ জনাইছোঁ। এষাৰ কথা বাৰে বাৰে মনত কৰিছে, চবেই কথা নকয়। সন্মুখত আমাকে বাৰে বাৰে অন্তৰেৰে বিচাৰিছে, প্ৰত্যেকজনে বিচাৰিছে, তথাপিও তেওঁ কথা নকয়। ইয়াৰ উপায় কি হ'ব? তেওঁ কথা কোৱাৰ যিটো সুবিধা আমি তেনেকৈ দিওঁ, এইটোৱে আচল কথা। তেওঁৰ কীৰ্তি, তেওঁৰ নাম আমি জীয়াই ৰাখি এটা স্বীকৃতি দিয়া হ'ব। আজি আমি এই লাইব্ৰেৰীত উপস্থিত হৈ আমাৰ ৰাইজে অন্তৰেৰে এই ৰাইজে অন্তৰ কৰি হিয়াৰ গাড়ী বৰ দুখেৰে তেওঁক বিদায় দিয়া কাৰণে হৈছে, তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে। আমি জানো জুবিন গাৰ্গ নমৰে, তেতিয়াহ'লে তেওঁৰ কণ্ঠৰে নিবৰা গীত অসমৰ পৰা হেৰাই নাযায়, তেতিয়াহ'লে জুবিন গাৰ্গ জীয়াই থাকিব আৰু আমি নিশ্চিত জুবিন গাৰ্গ কেতিয়াও নমৰে। বিশেষ নাই, এই অনুষ্ঠানে বাৰম্বাৰ আমি এটা কথাই অনুভৱ কৰিব লাগিব, জুবিন গাৰ্গ আমাৰ প্ৰাণ আছিল, অসমৰ মানুহ আছিল, তেওঁ অসমীয়া মানুহ আছিল, অসমীয়া সংস্কৃতি আছিল। অসম বুলি কওঁতে গোটেই অসমৰ কথাই কোৱা হৈছে। তেওঁ প্ৰতি জনগোষ্ঠীক ভাল পাইছিল, প্ৰতি জনগোষ্ঠীৰ গীত মাত গাইছিল, গোৱালপৰীয়া গীত গাইছিল, কাৰ্বি গীত গাইছিল।